পৰীক্ষাৰ আমাৰ পাইলট প্ৰজেক্ট আৰম্ভ হৈছিলে 2002 চনত আৰম্ভ হৈছিল। তেতিয়া আমি 25 জন ছাত্ৰ ছাত্ৰীক আমি দিল্লীত আমি কোচিঙৰ ব্যৱস্থা কৰিছিলোঁ। আৰু এই 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 19 জনে এতিয়া পৰীক্ষা দিলে আৰু এজন IPS হ'ল। সেইটো আমাৰ আছিল পাইলট প্ৰজেক্ট। আৰু আজিও সেইগৰাকী বিষয়ে খুব দক্ষতাৰে অসম চৰকাৰত কাম কাজ কৰি আছে। তেখেতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হৈ আছে। তাৰপিছত আমি তাৰ মাজত পৰ্যালোচনা আমি চলাই যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিলোঁ। যোৱা বছৰৰ পৰা আৰম্ভ কৰোঁতে যোৱাবাৰ প্ৰিলিমছ পাছ কৰাৰ পিছত মেইনছত যিসকল গ'ল তেওঁলোকৰ ভিতৰত 9 জনে আবেদন কৰিছিল আৰু 9 জনৰ ভিতৰত 2 গৰাকীয়ে গৈ পিছত ভাইভাত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল। আৰু এইবাৰ ইতিমধ্যে প্ৰিলিমছ পৰীক্ষা হৈ গ'ল। গতিকে এতিয়া প্ৰিলিমছ পৰীক্ষা যি হৈ গ'ল তাৰ এটা মই তথ্য দিব খুজিছোঁ। আমাৰ অসমৰ 26 গৰাকী আছিল। 26 গৰাকীয়ে এগৰাকীয়ে চাকৰি পালে। 25 গৰাকীক আমি দিল্লীলৈ পঠিয়াইছিলোঁ কোচিঙৰ কাৰণে। 25 গৰাকীৰ ভিতৰত 18 গৰাকীয়ে এবাৰ পৰীক্ষাত বহিছে প্ৰিলিমছত, আৰু 7 গৰাকীয়ে অহাবাৰ বহিম বুলি আমাক জনাইছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ 13 গৰাকী আছিল। 14 গৰাকীয়ে এগৰাকী সম্পূৰ্ণ নকৰিলে। 13 গৰাকীৰ ভিতৰত 11 গৰাকীয়ে পৰীক্ষা দিছে আৰু 2 গৰাকীয়ে অহাবাৰ দিব। অৰ্থাৎ এইবাৰ প্ৰিলিমছ পৰীক্ষা হৈ গ'ল। অসমৰ 25 গৰাকীৰ ভিতৰত 18 গৰাকী ইতিমধ্যে পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ 11 গৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। গতিকে প্ৰিলিমছলৈকে আগবঢ়াই দিয়া গ'ল। এতিয়া আজি আমাৰ প্ৰত্যাশাৰ আমাৰ 2.0ৰ আমাৰ বাছনি পৰীক্ষা আমাৰ চলিছে। 4টা চেণ্টাৰত হৈছে গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লী। 4টা চেণ্টাৰত আমাৰ পৰীক্ষা আৰম্ভ হৈছে আৰু 1000 গৰাকী আবেদনকাৰী এতিয়া পৰীক্ষা চলি আছে। আৰু ইয়াৰ পিছৰ পৰিক্ৰমাটো হ'ব এনেকুৱা যে আমাৰ লিখিত পৰীক্ষা যে আজি 31 তাৰিখে হ'ল, ৰিজাল্ট দিব 3 জুন তাৰিখে। 3 জুন তাৰিখে ৰিজাল্ট দিয়া ফলাফল দিয়া হ'ব। তাৰপিছত মৌখিক পৰীক্ষা হ'ব 7 আৰু 8 জুন তাৰিখে। আৰু এই মৌখিক পৰীক্ষাৰ গুৱাহাটীত হ'ব আমাৰ স্কিল ইউনিভাৰ্চিটিৰ চৌহদত হ'ব। আৰু দিল্লীত যিসকলে দিব, দিল্লীত তেওঁলোকক আমি 7 তাৰিখে তেওঁলোকক আমি অনলাইন তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকৰ ভাইভা পৰীক্ষা পতা হ'ব। কাৰণ দিল্লীৰ ছাত্ৰ ছাত্ৰীসকল আকৌ ভাইভা দিবলৈ আহিব নালাগে। 6 আৰু 7 তাৰিখে হ'ব ভাইভা, 7 আৰু 8 তাৰিখে হ'ব আমাৰ ভাইভা। আৰু 7 জুন তাৰিখে দিল্লীৰ যিসকল ছাত্ৰ ছাত্ৰীৰ বাছনি হ'ব তেওঁলোকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকে সেই সাক্ষাৎকাৰটো দিব পাৰিব। এতিয়া আমি আহিছোঁ এটা বেলেগ কথালৈ যে আমাৰ বহুতে কৈ থাকে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাত উত্তীৰ্ণ হাৰ কমি গৈছে। এইটো চিন্তা আগত ৰাখিছে। বহুতে এই বিষয়টোত নিজৰ মতামত প্ৰকাশ কৰিছে। আৰু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰো আমাৰ সপোনটো এইটোৱেই প্ৰত্যাশা। ইয়াৰ জৰিয়তে আমি এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰিবৰ কাৰণেই এই প্ৰচেষ্টা লোৱা হৈছে। আৰু এই প্ৰচেষ্টাৰ একেবাৰে স্পষ্ট কথা, আমি অসমৰ 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ 14 গৰাকী, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে 14 গৰাকী বাছনি কৰা হ'ব। মুঠতে 40 গৰাকী। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীক নতুন দিল্লীৰ ভালৰো ভাল কোচিং চেণ্টাৰত, প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হ'ব। আৰু তাত সম্পূৰ্ণ খৰচ সদৌ অসম ছাত্ৰ সন্থাৰ। আৰু তাৰ উপৰিও তেওঁলোকে যেতিয়া প্ৰশিক্ষণ লৈ থাকিব, প্ৰতি মাহে 12,000 টকাকৈ জলপানী দিয়া হ'ব। আৰু আমাৰ লক্ষ্য এটাই হ'ব যে এই ছাত্ৰ ছাত্ৰীসকলে দিল্লীত ভালৰো ভাল কোচিং চেণ্টাৰত, প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লওক আৰু তেওঁলোকে দক্ষ প্ৰশাসনিক বিষয়া হিচাপে নিজকে প্ৰস্তুত কৰি তোলক আৰু অসমৰ প্ৰতি সেৱা আগবঢ়াওক। কাৰণ আমাক অসমত এছাম দক্ষ প্ৰশাসনিক বিষয়া লাগে। চামে চামে যাতে আমি
এই দক্ষ প্ৰশাসনিক বিষয়াক প্ৰস্তুত কৰিব পাৰোঁ সেই লক্ষ্য আগত ৰাখিয়ে প্ৰয়াস প্ৰকল্প হাতত লোৱা হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম কাৰণ আমাৰ ল'ৰা ছোৱালীবোৰ ভাল আমাৰ ছাত্ৰ ছাত্ৰী ভাল কেৱল আমাৰ ছাত্ৰ ছাত্ৰীক লাগে সুবিধা এটা পৰিৱেশ আৰু আমাৰ ছাত্ৰ ছাত্ৰীক এই সুবিধাৰ পৰিৱেশ দিয়াৰ প্ৰচেষ্টাটোৱেই হ'ল প্ৰকল্প এই প্ৰকল্পৰ প্ৰত্যাশা আৰু এতিয়া যিসকল প্ৰিলিমছত যিসকলে পৰীক্ষা দিলে প্ৰিলিমছ পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব তেওঁলোকে মেইনছলৈ যাব ভাইবা হ'ব সেইসকল ছাত্ৰ ছাত্ৰীকো আমি 50,000 টকাকৈ আমি তেওঁলোকক জলপানী দিম যিসকলে প্ৰিলিমছ উত্তীৰ্ণ হ'ব তেওঁলোকক আমি 50,000 টকাকৈ আমি জলপানী দিম যাতে তেওঁলোকে সেই লক্ষ্যত উপনীত হ'ব পাৰে মই পুনৰ কৈছোঁ যে আমাৰ লক্ষ্যটোৱে হ'ল এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰা আৰু আমাৰ ল'ৰা ছোৱালী ভাল আমাৰ ছাত্ৰ ছাত্ৰী ভাল আমাৰ ছাত্ৰ ছাত্ৰীক যদি পৰিৱেশ দিয়া যায় আমাৰ ছাত্ৰ ছাত্ৰীক যদি সমৰ্থন দিয়া যায় আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল কৰি দেখুৱাইছিল ভাল কৰি দেখুৱাই আছে আৰু ভাল কৰি দেখুৱাব আৰু সেই লক্ষ্য আগত ৰাখি এই প্ৰত্যাশাৰ প্ৰকল্প হাতত লোৱা হৈছে আৰু প্ৰত্যাশাৰ প্ৰকল্পৰ এইটো আজি বাছনি পৰীক্ষা চলি আছে আৰু আমি আমাৰ দৃঢ় বিশ্বাস যে এইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যি মৌখিক পৰীক্ষা তাত উত্তীৰ্ণ হ'ব তাৰপিছত চূড়ান্ত তেওঁলোকে পৰীক্ষা দিব আৰু তেওঁলোকে দক্ষতাৰে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰু উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকে অসমৰ প্ৰতি সেৱা আগবঢ়াব লক্ষ্য স্পষ্ট আমাক এছাম দক্ষ প্ৰশাসনিক বিষয়া লাগে আৰু এই দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত হোৱাৰ পিছত তেওঁলোকে অসমৰ প্ৰতি সেৱা আগবঢ়াব লাগে সেই লক্ষ্য আগত ৰাখিয়ে আমাৰ এই প্ৰত্যাশা প্ৰকল্প আমি আগুৱাই লৈ যাম এই দিশত আমি ৰাইজৰ দিহা পৰামৰ্শ আমি বিচাৰিছোঁ